হ'ল তোমাৰ লগৰটোৱে ফোনটো ৰিচিভ নকৰা হ'ল যে লগৰটো কিবা কি কোৱা নাছিলা নেকি তুমি আমি যাম বুলি আৰে মই তাক কৈ থৈছিলোঁ মই এনেকৈ আজি ছোৱালী লৈ আহিম বুলি আৰু তাহাঁতৰ ঘৰলৈ লৈ যাম বুলি কিন্তু কি হ'ল জানো সি আকৌ মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই এইদৰে আকৌ যাবলৈ বেয়া লাগে নহয় যদি ঘৰত মাক বাপেক থাকে তেতিয়া কথাটো বৰ বেয়া কথা হ'ব এই সকলোবোৰ তোমাৰ গাতে ভুল এনেকুৱা লগৰ ল'ৰাৰ লগত কণ্টেক্ট ৰাখিবই নালাগে তুমি আগতীয়াকৈ সকলোবোৰ যোগাৰ কৰি থ'ব লাগিছিল নহয় ইমান ঘপকৈ বিয়া পাতো বুলি ক'লা এতিয়া আৰু ৰাতিখন চাগে এইডোখৰতে থাকিব লাগিব সেই এইজনী মনে মনে থাকাচোন মানুহে শুনিলে বাৰু কি বুলি ভাবিব তুমি মোক গালি পাৰিছা তোমাৰ কাৰণে মই ঘৰ বাৰী সকলো এৰি আহিলোঁ আৰু এতিয়া মই এই ৰাতিখন এই বেঞ্চত বহি কটাব লগা হৈছে ইমান ঠাণ্ডা লাগিছে কেনেকৈ থাকোঁ বাৰু ভোকো লাগিছে তাতে পইচা পাতি এটকাও লৈ নাহিলোঁ ঘৰত থকা হ'লে এতিয়া কি যে খালোঁ হ'লে নহয় এতিয়ালৈকে ৱা তুমি তেনেকৈ কৈছা যে আৰু কিবা এদিন নোখোৱাকৈ থাকিলে একো নহয় দিয়া ময়োতো নোখোৱাকৈ আছোঁ ভোকে পিয়াহে আছোঁ তোমাৰ লগত আৰু এইদৰে কান্দা কটা কৰি নাথাকিবা দেই নহ'লে আকৌ ঘৰলৈ পঠাই দিম কৈ দিছোঁ কাক ঘৰলৈ পঠাই দিম বুলি কৈছা আনিছিলা তেনেহ'লে কেলে এতিয়া যদি মোৰ খংবোৰো সহ্য কৰিব নোৱাৰা এইদৰে বাৰু বাহিৰত ছোৱালী মানুহজনী অকলে অকলে থাকিব পাৰি নেকি আৰু কিমান ঠাণ্ডা পৰিছে তুমি নিজে ভাবাচোন উঠনি সেই দোকানৰ পৰা কিবা এটা কিনি খাওঁ বুলি কওঁতে তেতিয়া আকৌ নালাগে বুলি ক'লা এতিয়া আৰু যেতিয়া ভোক লাগিছে কৈছোঁ তেতিয়াহ'লে গালি পাৰিছা এতিয়া চাগে চব দোকানো বন্ধ হ'ল একো এটা খাবও নাপালোঁ এইবোৰে মানে মাথাটো গৰম কৰি পেলাইছে অংকিতা চোৱা তোমাক ভালে ভালে কৈছোঁ মনে মনে থাকা দেই এনেই মাথাটো কাম নকৰা হৈছে মোৰ কি কৰোঁ কি নকৰোঁ গোটেই লাগিছে তাতে সেই লগৰটো ফোন ৰিচিভ কৰা নাই তুমি মোক এতিয়া গালি পাৰিলে কি হ'ব তোমাৰ গাতহে ভুল তোমাৰ আকৌ কেনেকুৱা লগৰ ফোনটো ৰিচিভ নকৰে আৰু এটা কথা তুমি নহ'লে তোমালোকৰ ঘৰলৈ লৈ ব'লা আকৌ তোমাৰ মাহঁতে গম নাপায় নেকি তুমি আজি ছোৱালী আনিবা বুলি তুমি অকণমান বাৰু পাগল নেকি মেণ্টেলি তোমাৰ কিবা ডিফেক্ট আছে নেকি মূৰত বাৰু সেই কোন ল'ৰাই সেই ঘৰত কৈ যাব পাৰে মই ছোৱালী পলুৱাই আনোগৈ বুলি ঘৰত মাহঁতে ইমান সোনকালে একচেপ্ট নকৰিব তোমাক এইদৰে লৈ গ'লে সেইটো কাৰণে কৈছোঁ ইমান সোনকালে মই আজিয়ে নিব নোৱাৰোঁ কালিলৈ মানে সেই ঘৰলৈ লৈ যাম মাক ক'ব লাগিব আজি ফোন কৰি এতিয়া আৰু ঘপকৈ তোমাক ঘৰলৈ নিলে মায়ে যে কি কৰিব ঠিক নাই তেনেহ'লে আমি কি এতিয়া গোটেই ৰাতি এইদৰে বাহিৰতে কটাম নেকি তো উপায়ো নাই এতিয়া আমি বাহিৰতে কটাব লাগিব লগৰটোৱে ফোনটো ৰিচিভ কৰা নাই ইয়াতে বহি শুই থাকা দিয়া একো নহয় ময়ো ইয়াতে বহি আছোঁ নহয় নাই মই ইয়াত ইমান ঠাণ্ডাত থাকিব নোৱাৰোঁ পাই মোৰ বহুত ঠাণ্ডা লাগিছে যদি মোৰ জ্বৰ চৰ্দি হৈ যায় তেতিয়া কি হ'ব বৰ ঠাণ্ডাত থাকিব নোৱাৰাজনী ইমান যদি চিন্তা কৰিছিলা পলাই আহিছিলা ন কেলেই আৰু তোমাৰ কাৰণে মই কিবা একদম সেই 5 ষ্টাৰ হোটেল বুক কৰিব নোৱাৰোঁ নহয় ইয়াতে থাকা মোৰ পইচা কিবা গছত লগা নাই সেইবিলাকত মই খৰচ কৰিবলৈ প্ৰণয় তুমি যে তেনেকৈ কৈছা আৰু কোনবিলাকত খৰচ কৰাৰ কথা কৈছা মই দেখোন আজিলৈকে তোমাৰ পৰা এটকা খুজিও পোৱা নাই আৰু তুমি জানাই ঘৰত মোক যি লাগে তাকে দিয়ে আৰু এতিয়া তুমি তেনেকৈ কৈছা মই কিবা আমাৰ ভালৰ কাৰণেহে কৈছোঁ এইদৰে ঠাণ্ডাত বহি নাথাকোঁ বুলি নহ'লে জ্বৰ চৰ্দি হ'ব বুলি হ'ব খং নকৰিবা এতিয়া আচলতে মোৰে ভুল হৈ গ'ল মোৰ মানে সেই মাথাই কাম নকৰা হৈছে যে সেইটো কাৰণে তোমাকে যিটিবোৰ কৈ পাইছোঁ তুমি এইবিলাক ভাবি নাথাকিবা ইয়াতে বহাচোন একো নহয় মই দেখোন আছোৱেই উপায়ো নাই এতিয়া ইয়াতে বহি কটাব লাগিব মোৰ যে ঘৰলৈ বহুত মনত পৰিছে মা দাদাহঁতে কি কৰিছে জানো মোক চাগে বিচাৰি ফুৰিছে গোটেইখনতে সেইটোৱেতো মই বিচাৰোঁ কি হ'ল কি ক'লা তুমি নহয় মানে বিচাৰিতো ফুৰিবই ন ঘৰখনৰ ছোৱালীজনী নাইকিয়া হ'লে সেইটো কাৰণে মই তোমাক মোৰ নিজৰ ঘৰলৈ নিয়া নাই মোৰ ঘৰলৈ নিলেতো তোমালোকৰ দাদাহঁতে মোৰ ঘৰটো বিচাৰি আহিব ন আৰু তেতিয়া তোমাক মোৰ পৰা কাঢ়ি লৈ যাব সেইটো কাৰণেহে মই তোমাক ইয়াতে থাকিবলৈ কৈছোঁ নহ'লেতো মই তোমাক আজিয়ে ঘৰলৈ লৈ যাব পাৰিলোহেঁতেন তুমি কথাটো ঠিকেই কৈছা মই যদি তোমালোকৰ ঘৰলৈ আজিয়ে যাওঁ দাদাহঁতে মোক বিচাৰি লৈ আহিবগৈ কাৰণ এতিয়ালৈকে চাগে দাদাহঁতে গম পাইছে মই ঘৰত নাই বুলি সিহঁতি চাগে সপোনতো ভবা নাই ভনীয়েক যে মোৰ লগত পলাই আহিলে বুলি এতিয়াৰ পৰাহে আৰু তেওঁলোকৰ মুখখন চাব লগা হ'ব আৰু কেইদিনমান ধৈৰ্য ধৰ সীমান্ত চাইলি তহঁতৰ জীৱনটো মই শেষ কৰি আছোঁ মা মনে মনে থাককচোন আপুনি নাকান্দিব ভণ্টিক পাব নহয় সীমান্তই বিচাৰি গৈছে তাইনো কেনি যাব এই ৰাতিখন এই ছোৱালীজনী বাৰু এইখন কিয় কৰিব লাগে এনেকুৱাখন ইমান চিন্তা বাৰু মাকজনীক দিব লাগেনে উঠনিৰ পৰা দেখোন ভালকৈ আছিলে কথা বতৰা পাতি আছিলে না তাইক ঘৰত গালি পাৰিছোঁ না কিবা কৈছোঁ তথাপি বাৰু তাই এনেকুৱাখন চিন্তা দিব লাগেনে আৰু কোনোবা লগৰ ছোৱালী ঘৰলৈ গৈছে যদি কৈ যাব লাগে সেইটোৱেতো ভণ্টিয়েতো এতিয়া নিজেই গম পাব লাগে ন তাই এতিয়া কিবা সৰু ছোৱালী নহয় তাই আমাৰ কথা চিন্তা নকৰিলেও এটলিষ্ট আপোনাৰ কথা চিন্তা কৰিব লাগে জানে দেখোন আপুনি তাই নহ'লে কিমান চিন্তা কৰে এই ৰাতিখন বাৰু এতিয়া ছোৱালীজনী ক'লৈ গ'ল ক'ত বিচাৰি পাম তাইক এতিয়া যদি তাইৰ লগত কিবা হৈ যায় সেইটোহে মোৰ চিন্তা লাগিছে নাই মা আপুনি যিবোৰ কথা নাভাবিবচোন ভগৱানকে প্ৰাৰ্থনা কৰক আমাৰ ভণ্টি সোনকালে ঘৰলৈ উভতি আহিব ভাবিছিলোঁ মাঘৰ বিহুৰ উৰুকাটো ভালদৰে যোৱাম বুলি হাঁহি ফূৰ্তি কৰি সেই বাহিৰতে বোলো ভোজ এসাঁজো খাম কিন্তু এইখনহে হ'ল এনেকুৱা আছে কিয় জানো হয় ভগৱানে কিয় জানো বাৰে বাৰে আমাৰ ঘৰখনলৈ দুখবোৰ আনি থাকে
সীমান্তটো কেনে গ'লগে জানো, এতিয়ালৈকে অহা নাই। কিবা বাৰু ভণ্টিৰ খবৰ পাইছেনে নাই পোৱা জানো, চিন্তা লাগিছে এতিয়া মোৰো। মাক বাৰু কিমান সাহস দি থাকিম মই। মা এফালে কান্দি কান্দি আধা মৰা হৈছে। এই ছোৱালীজনী বাৰু অলপো কাণ্ড জ্ঞান নাইনে? কি কৰিব লাগে কি কৰিব নালাগে একেবাৰে নাজানে। সীমান্ত চাগে এতিয়া তাইক ক'ত বিচাৰি ফুৰিব নহয় ইমান ৰাতি। গোটেই দেখোন লগৰ ছোৱালীবোৰলৈ ফোন কৰিলে, ক'তোৱে নাই বুলি কৈছে তাই। মোৰ মতেতো এইজনী পলাই গ'ল চাগে, তেনেকুৱাই লাগিছে। নহ'লেনো ইমান ৰাতিখন ক'লৈ যাব? আৰু আনকালে দেখোন সেই ৰাতি হ'লে কেনিও ওলাই নাযায়, এই 5টা 6টাতে ঘৰতে সোমায়। আজিহে নাই। মোৰ কিন্তু ভয় লাগিছে। সেই প্ৰণয় দাঁতলৈ পলাই নগ'লে হ'ল আৰু ঘৰখনৰ গোটেই মান সন্মান শেষ কৰিব। সীমান্ত কি হ'ল? ভণ্টিক লগত নানিলা যে তুমি? ভণ্টিক নাপালা নেকি? সীমান্ত নোখোৱা কেলে? তুমি কেলে মনে মনে এইদৰে বহি আছা? ভণ্টি কেনি গ'ল? মানে অংকিতা নাই নেকি? তোমাৰ লগত অহা নাই নেকি? তাই কোন লগৰ ছোৱালীৰ ঘৰত আছেগৈ? কি হ'ল? তুমি কেলে মনে মনে আছা? কথাবোৰ খুলি কোৱা। ভণ্টি কেনি গ'ল? মা, মই আপোনাক কিদৰে ক'ব বাৰু? ভণ্টি মানে নাই আৰু। কি ভণ্টি নাই আৰু? কি ক'ব খুজিছা তুমি? মই বুজা নাই, ভালকৈ কোৱাচোন। মানে মা, ভণ্টি বিয়া সোমালে, তাই আৰু ঘৰত নাই। কি? ভণ্টি বিয়া সোমালে? কিন্তু তুমি কেনেকৈ গম পালা? মই মানে সেই তাইৰ বেষ্ট ফ্ৰেণ্ডজনীলৈ ফোন কৰিছিলোঁ। তাই ক'লে তাই যে বিয়া সোমালে বুলি, আৰু কাইলৈ বিয়া সোমাইছে গম পোৱা? সেই প্ৰণয় বোলাটোলৈ বিয়া সোমালে তাই। মই ঠিকেই ধৰিছিলোঁ, তাই যে এইদৰে ৰাতি ঘৰত নাইকিয়া হ'ল। আনকালে দেখোন কেনিও নাযায় ৰাতি। মই বিয়া সোমাইছে বুলি ঠিকেই ভাবিছিলোঁ। এই ছোৱালীজনী সকলোবোৰ শেষ কৰিলে আৰু ঘৰৰ নাক কাণ কাটি। কি কৰিবলৈ বাৰু তাই এনেকুৱাখন কৰিলে? এতিয়া তাই ক'ত আছে, কি কথা ভগৱানেহে জানে আৰু। মা, তুমি চিন্তা নকৰিবা, মই এতিয়াই গৈ ভণ্টিক সেইটোৰ ওচৰৰ পৰা লৈ আহিমগৈ। সীমান্ত, তুমি এতিয়া গৈ একো লাভ নাই। কাৰণ মই যিমানখিনি জানো সেই প্ৰণয় বোলাটোৱেতো ভণ্টিক পলুৱাই নি কেতিয়াও ঘৰত নথয়গৈ। কাৰণ আমিতো বিচাৰিম বুলি গম পাবই নহয়, সেইটো কাৰণে সি পলাই ফুৰিব। ভণ্টিক ইমানকৈ ক'লোঁ এই ল'ৰাটোলৈ বিয়া নহ'বি, তোৰ জীৱনটো শেষ হৈ যাব, ইটোক সঁচা ভাল নাপায় বুলি। কিন্তু তাই কাৰো কথাই নুশুনিলে, আৰু তাই আজি এনেকুৱাখন কাণ্ড কৰি পেলালে। কি ভুল আছিলে বাৰু আমাৰ? তাই যে আমাক এনেকুৱা শাস্তি দিলে, মালে বাৰু তাৰ এবাৰো বেয়া নালাগিলনে? তোমালোকে তেনেকুৱা ছোৱালীৰ কাৰণে দুখ কৰি লাভ নাই। তাই যদি সঁচাকৈ নিজৰ ফেমিলিৰ কথা ভবা হ'লে তাই এনেকুৱাখিনি কেতিয়াও নকৰিলেহেঁতেন। কিন্তু নাভাবোঁ ক'লে জানো নভবাকৈ থাকিব পাৰি? নিজৰ ভণ্টিজনীক বাৰু এইদৰে সেই পাখণ্ড এটাৰ হাতত এৰি দিব নোৱাৰি নহয়। কিবা হৈছে তাইৰ লগত, সেইটো যদি তাইৰ লগত কিবা কৰিয়ে দিছে। নাই সীমান্ত, সি একো নকৰে। তোমাৰ ভণ্টি কিবা ইমান সৰু ছোৱালী নহয় নহয়। তাই কিবা নজনা নহয় নহয়। তাই সকলোবোৰ জানি বুজিয়ে গৈছে। তাইক আমি ইমানবাৰ কোৱা স্বত্তেও তাই আমাৰ কথাবোৰ বিশ্বাস নকৰিলে। তাৰপিছতো তাই বাৰে বাৰে ভুল কৰিছে। এতিয়া তাই বিয়া সোমাইছে নহয়, পিছত সেই তাৰ চৰিত্ৰটো যেতিয়া গম পাব তেতিয়া নিজে এদিন কান্দিব, পস্তাব, আৰু আমাৰ ভৰিত ধৰিবহি। কিন্তু চাইদি, সেইদিনলৈ বহুত দেৰি হৈ যাব। তাইৰ যে জীৱনটো শেষ হৈ যাব সেইটোৰ লগত বিয়া হৈ। এতিয়া বাৰু কি কৰোঁ? তাইক মই ক'ত পৰা বিচাৰি আনোগৈ? তুমিয়ে কোৱাচোন, এতিয়া বাৰু কি কৰিবা তুমি? তাইক বিচাৰি গ'লেও তুমি ঘৰত নোপোৱা, কাৰণ সেই প্ৰণয় বোলাটো তাইক বা ক'লৈ লৈ গৈছে। আমি কালিলৈ মানে সেই তাইৰ ঘৰলৈ যাব লাগিব। ৰাতিপুৱাই যাম গোটেইখিনি, মাকো লৈ যাম, আৰু তাইক আমি সেইখন ঘৰৰ পৰা লৈ আহিমগৈ। এই ছোৱালীজনীয়ে সকলোবোৰ শেষ কৰিলে আৰু। সেই অনুৰাগৰ বাৰু এতিয়া কি হ'ব? অনুৰাগক আমি কি উত্তৰ দিম? তাকেহেতো মোৰ বেছি বেয়া লাগিছে। সি যে ইমান আশা কৰিছিল নহয়, অংকিতাক সি বিয়া কৰাম বুলি ভাবিছিল। এতিয়া যে কি হ'ব নহয়, সকলো মানুহৰ আগত মানে তাইৰ কাৰণে বহুত লাজ পাম আৰু। মা, সীমান্ত, তোমালোক দুইটা নিজকে চম্ভালা। এতিয়া আমি মগজুৰে কাম ল'ব লাগিব। এইদৰে কান্দি কাটি থাকিলে একো নহ'ব। আমি অতি সোনকালে পুলিচৰ সেই মানে থানাত গৈ কমপ্লেইন এটা দিব লাগিব, তেতিয়াহে কিবা এটা ভাল হ'ব। তুমি ঠিকেই কৈছা চাইলি, এতিয়া আমি মগজুৰে কাম ল'ব লাগিব। কালিলৈ যি হয় দেখা যাব। মা, তুমি এতিয়া কান্দি নাথাকিবা, একো নহয় দিয়া। আমি ভণ্টিক কালিলৈ ভালে কুশলে ঘৰলৈ উভতাই নিম। অঁ মা, সীমান্তই ঠিকেই কৈছে। আপুনি এইদৰে কান্দি কাটি থাকিলে একোডাল নহ'ব। আপুনি মনে মনে থাকক। ব'লক কিবা এটা খাই ল'ব। সেই আপুনি উঠনিৰ পৰা ইটো সিটো কৰিয়ে আছে, আৰু এতিয়া এইখন হৈ গ'ল। এইদৰে মন মাৰি থাকিলে একোৱেই নহ'ব। কি হ'ল এইদৰে ৰৈ আছা যে? ব'লা ভিতৰলৈ। তোমালোকৰ ঘৰ নেকি এইটো? মানে ইমান পুৰণা দিনৰ ঘৰ যে, কিবা একদম গোটেইখন জংঘল জংঘল লাগিছে। চোৱা অংকিতা, তুমি যিবোৰ কথা কৈ নাথাকিবা দেই। ঘৰৰ ভিতৰত সোমাব মন আছে যদি সোমোৱা, নহ'লে ইয়াৰ পৰা যোৱা। আৰু এটা কথা, মোৰ মাৰ লগত কিন্তু মুখে মুখে একো কথা নক'বা দেই। মাৰ খং উঠিব লাগিলে ঘৰৰ পৰা বাহিৰ কৰি দিব আকৌ। তুমি দেখোন নিজকে বহুত ধনী বুলি কৈছিলা। ঘৰটো কোনো ভালকৈ বনাব নোৱাৰিলানে? গোটেই কিবা ৰং নিদিয়া ঘৰটো গোটেই লাগিছে। কেনেকুৱা এখন ঘৰত যে মই পৰিলোঁ নহয়। তাই এতিয়া ঘৰ চাবলৈ আহিছে, আৰু মোৰ টকাৰ সেই হিচাপ ল'বলৈ আহিছে। সেয়া কালি পৰহি বিয়া সোমোৱা হোৱাই নাই, কালি সোমাইছেহে, আৰু আজি ইমান একদম কথা।
মই কিবা যিটো সঁচা সেইটোহে কৈছোঁ। তুমি দেখোন আমাৰ ঘৰটো দেখিছা কিমান ধুনীয়া, গোটেই কালাৰ কৰা আছে। তোমালোকৰ ঘৰটো তুমি নিজেই চোৱাচোন, আগৰ দিনৰ সেই পুৰণা ঘৰটো গোটেই লগা নাই নে? ভাগ্যৱান সেই ফুল গছখিনি আছে কাৰণে অকণমান ভাল লাগিছে, নহ'লেতো গোটেই জংঘলত থকা ঘৰটো গোটেই লাগিছে। তোমাৰ ঘৰত সোমাব মন আছে যদি সোমোৱা, নহ'লে ইয়াৰ পৰা যোৱা। মই সোমাম বাৰু, কিন্তু তোমাৰ মায়ে সেই তুমি ছোৱালী আনিছা বুলি জানিও, মানে ঘৰখনৰ বোৱাৰী আনিছা বুলি জানিও ওলাই অহা নাই যে, হাতত থালি এখন লৈ ওলাই আহিব লাগিছিল। বৰ সৰগৰ অপেচৰীজনীহে আনিছোঁ যে মা ওলাই আহিব। সেইবিলাক একো নিয়ম আমাৰ ইয়াত কৰি নাথাকে, আৰু মাৰ মনটো এনেই ভাল নাই। ব'লা সোমোৱাগৈ। হ'ব বাৰু, ব'লা।